কি ক'ব আচলতে অসমবাসী ৰাইজক কি ক'ব? আজি নৱবৰ্ষৰ দিনাখনে অসমবাসী ৰাইজক আটাইকে শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে মংগল হওক। আজি এই প্ৰভু হয়গ্ৰীৱ মাধৱ মন্দিৰত আহি মহাপ্ৰভু বিষ্ণুৰ চৰণত ফুলপাহি দি পেলাই আমি চাকি জ্বলালোঁ, যাতে অসমৰ মানুহৰ মংগল হয় আৰু সকলো শান্তিত যাতে ভৱিষ্যতৰ দিনত উন্নয়নৰ দিশে আগবাঢ়ি যাব পাৰে। অসম চৰকাৰে সকলো শ্ৰেণীৰ জনসাধাৰণৰ প্ৰতি ন্যায় প্ৰদান কৰি খোপে আগবাঢ়ি গৈ আছে, সকলোৰে সহযোগিতা বিচাৰিছে। গতিকে সকলোৰে মংগল হওক আৰু জাতি ভেদ নিৰ্বিশেষে সকলোৰে মংগল কামনা কৰি আজি মহাপ্ৰভুৰ ওচৰত চাকি এগছি জ্বলাইছোঁ। হাজোবাসীৰ লগতে অসমৰ জনসাধাৰণৰ সফলতা কামনা কৰিছোঁ। অসমবাসী ৰাইজক কি ক'ব দাদা? 2025 চনৰ 1 জানুৱাৰী আজিৰ দিনটোত সমগ্ৰ অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। মন্দিৰত আহি যাতে সকলো ৰাইজৰ মংগল হয়, অসমৰ উন্নতি হয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখন যাতে আৰু আগুৱাই যায়, সকলোৰে যাতে শান্তি সম্প্ৰীতিৰে সকলোৱে আমি জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে যাতে মহাপ্ৰভু বিষ্ণুৱে সকলোকে আশীৰ্বাদ দিয়ে আৰু তাৰ কামনাৰে প্ৰভুক সেৱা জনালোঁ আৰু সমগ্ৰ হাজোবাসীৰ লগতে দেশবাসীৰ মই নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।